নমস্কাৰ গ্ৰহণ কৰিব এটি সুসংবাদ লৈ আহিছো আপোনালোকলৈ যিসকল কম্পিউটাৰ শিক্ষক আছে বহু দিনৰ পৰা কাম কৰি আছে কিন্তু প্ৰাদেশিকৰণ হোৱা নাই পোষ্টবোৰ হোৱা নাই আৰু যিসকল বহু দিনৰ পৰা ভেঞ্চাৰ শিক্ষানুষ্ঠানত কাম কৰি আছে কিন্তু পদবোৰ প্ৰাদেশিকৰণ হোৱা নাই বিদ্যালয় প্ৰাদেশিকৰণ হোৱা নাই তেখেতসকলৰ বাবে এই সুসংবাদটো হৈছে যে আজিও মুখ্যমন্ত্ৰী গৰাকীয়ে তেখেতৰ নিজা ফেচবুক লাইভ যোগে ঘোষণা কৰিলে প্ৰায় ৩-৪ বাৰ এই কেইদিনৰ ভিতৰতে তেখেতে লাইভ যোগে ক'লে প্ৰাদেশিকৰণৰ বিষয়টো গতিকে নিঃসন্দেহে আমি ক'ব পাৰো যে এইবাৰ কিন্তু প্ৰাদেশিকৰণ হ'ব বিদ্যালয়সমূহ শিক্ষকসমূহ প্ৰাদেশিকৰণ হ'ব পদবোৰ ইয়াত প্ৰাদেশিকৰণ বুলি ক'লে বিদ্যালয়খনত টিচিং নন টিচিং 4th গ্ৰেড 3rd গ্ৰেড গোটেইখিনিকে বুজাব যেহেতুকে বিদ্যালয়ত কাম কৰি আছে গতিকে আশা কৰিব পাৰি সকলোৰে পদবোৰ প্ৰাদেশিকৰণ হ'ব তেখেতে উল্লেখ কৰিছে যে যিসকল বিদ্যালয় যিবোৰ বিদ্যালয় 6 চনৰ অৰ্থাৎ 2006 চনৰ পূৰ্বে প্ৰতিষ্ঠিত সেই বিদ্যালয়সমূহ চৰকাৰী নিয়মতে প্ৰাদেশিকৰণৰ আওতাভুক্ত কৰিব আৰু প্ৰাদেশিকৰণৰ কাৰণে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব অহা ফেব্ৰুৱাৰীত যি বাজেট অধিৱেশন হ'বলৈ গৈ আছে সেই বাজেটত কিন্তু তেখেতে নিজ মুখেই উল্লেখ কৰিছে যে সকলৰ বাবে এই ভেঞ্চাৰ বিদ্যালয়সমূহৰ বাবে অপ্ৰাদেশিকৃত বিদ্যালয়সমূহৰ বাবে চিন্তা চৰ্চা কৰিব এটা ভাল বাৰ্তা দিব আৰু তেখেতসকলে নিশ্চয়কৈ এটা সমাধানৰ সূত্ৰ বিচাৰি পাব এই ভুক্তভোগী শিক্ষকসকলে বা কৰ্মচাৰীসকলে তেখেতে জনাইছে যে বহুতেই তেখেতক শুভেচ্ছা যাচি আছে তেখেতক যিসকলে শুভেচ্ছা যাচি আছে এটা সময়ত তেখেতে নিজেই সকলোবোৰ পঢ়ি চাব এতিয়া সম্ভৱ নহয় যি কি নহওক আৰু দীঘলীয়া নকৰো আহকচোন মুখ্যমন্ত্ৰী গৰাকীয়ে কি ক'লে কি সুসংবাদ দিলে চাওঁহক যদি চেনেলটোত প্ৰথম হৈ আছে তেন্তে সাবস্ক্ৰাইব এটা কৰিবলৈ পাহৰি নাযাব ফেব্ৰুৱাৰী মাহৰ ভিতৰতে ডক্টৰ বাণীকান্ত কাকতিত আঁচনিত কাম কৰা কম্পিউটাৰ শিক্ষকসকলৰ বাবে আৰু প্ৰাদেশিকৰণৰ বাবে অপেক্ষা কৰি থকা বিশেষকৈ 2006 চনৰ আগতে প্ৰতিষ্ঠা হোৱা শিক্ষক শিক্ষয়িত্ৰীসকলৰ বাবে চৰকাৰী নিয়মৰ ভিতৰত ভাল খবৰ লৈ আহিবৰ বাবে এইবাৰৰ বাজেটত আমি চেষ্টা কৰিম পুনৰ এবাৰ আপোনালোক সকলোকে ধন্যবাদ জনালো আকৌ মই যেতিয়াই নতুন খবৰ থাকে তেতিয়াই আপোনালোকলৈকে ফেচবুক লাইভৰ ব্ৰডকাষ্ট লৈ আহিম বহুজনে মোক আৰু শুভেচ্ছা জনাই আছে সকলোৰে নাম লোৱা সম্ভৱ নহয় কিন্তু প্ৰতিজনেৰে আশীৰ্বাদবোৰ মই এটা সময়ত ৰাতি বহি নিজে পঢ়িম আৰু আপোনালোকৰ আশীৰ্বাদবিলাক বিনম্ৰতাৰে সৈতে গ্ৰহণ কৰিম ফেব্ৰুৱাৰী মাহৰ ভিতৰতে ডক্টৰ বাণীকান্ত কাকতিত আঁচনিত কাম কৰা কম্পিউটাৰ শিক্ষকসকলৰ বাবে আৰু প্ৰাদেশিকৰণৰ বাবে অপেক্ষা কৰি থকা বিশেষকৈ 2006 চনৰ আগতে প্ৰতিষ্ঠা হোৱা শিক্ষক শিক্ষয়িত্ৰীসকলৰ বাবে চৰকাৰী নিয়মৰ ভিতৰত ভাল খবৰ লৈ আহিবৰ বাবে এইবাৰৰ বাজেটত আমি চেষ্টা কৰিম পুনৰ এবাৰ আপোনালোক সকলোকে ধন্যবাদ জনালো আকৌ মই যেতিয়াই নতুন খবৰ থাকে তেতিয়াই আপোনালোকলৈকে ফেচবুক লাইভৰ ব্ৰডকাষ্ট লৈ আহিম বহুজনে মোক আৰু শুভেচ্ছা জনাই আছে সকলোৰে নাম লোৱা সম্ভৱ নহয় কিন্তু প্ৰতিজনেৰে আশীৰ্বাদবোৰ মই এটা সময়ত ৰাতি বহি নিজে পঢ়িম আৰু আপোনালোকৰ আশীৰ্বাদবিলাক বিনম্ৰতাৰে সৈতে গ্ৰহণ কৰিম